কমলপুৰ সমষ্টিত পূৰ্বৰ দুগৰাকী প্ৰাক্তন বিধায়কে বিক্ৰী কৰিছে টেঙা আম, ৰাইজে খাইছে। কমলপুৰ সমষ্টিত অংকুৰ দাসতকৈ 20ৰ পৰা 30,000 ভোটত পিছ পৰি ৰ'ব নিকটতম প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী। প্ৰায় 80,000 ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ লক্ষ্য স্থিৰ কৰিছে অংকুৰ দাসে। অংকুৰ দাস বিজয়ী হ'লে কেইবাটাও সমাজ হিতৈষী কাম কৰাৰ প্ৰতিশ্ৰুতি অংকুৰ দাসৰ। প্ৰথমতে ড্ৰাগছ মুক্ত কৰাৰ লক্ষ্য কমলপুৰ সমষ্টিত। ৰাজ্যৰ বাহিৰত নীট আৰু জিট পৰীক্ষাত বিনামূলীয়াকৈ পঢ়ুৱাব আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ 5গৰাকী ছাত্ৰ ছাত্ৰীক। তেওঁলোকৰ জৰিয়তে অন্য শতাধিক ছাত্ৰ ছাত্ৰীকো উপকৃত কৰাৰ আশ্বাস অংকুৰ দাসৰ। বিধায়ক দিগন্ত কলিতাৰ কাৰ্যকালত কমলপুৰ সমষ্টিত প্ৰায় 80% পথ বিধ্বস্ত হৈ থাকি গ'ল। একোৱে কৰিব নোৱাৰিলে বিধায়ক দিগন্ত কলিতাই। CMA অৰুণোদয় কৰে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ দুৰ্নীতি অনিয়মৰ বিৰুদ্ধেও সৰব নিৰ্দলীয় প্ৰাৰ্থী অংকুৰ দাস। কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিলৰ পাছতে এনেদৰে সাংবাদিকৰ আগত মন্তব্য কৰে কমলপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী অংকুৰ দাসে। আজিৰ পৰা কমলপুৰত এটা নতুন দিগন্তৰ সূচনা হ'ল। কমলপুৰ সমষ্টিত আজিৰ পৰা এক পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ হ'ব। 4 মে'ৰ দিনা আপোনালোক আহিব, সেইদিনা আপোনালোকে মোক প্ৰশ্ন কৰিব মোৰ প্ৰথম কাম তিনিটা কি হ'ব। মই অতিশয় আশাবাদী, ৰাইজৰ মনৰ কথা মই জানিছোঁ, ভোটাৰৰ মনৰ কথা মই জানিছোঁ। 4 মে'ৰ দিনা নিৰংকুশ সংখ্যাগৰিষ্ঠ ভোট লৈ মই কমলপুৰ সমষ্টিৰ বিজয় ধ্বজা উৰাবলৈ সমৰ্থ হ'ম। কাৰণ সৰ্বসাধাৰণ ৰাইজে বুজিছে দুগৰাকী প্ৰাক্তন বিধায়ক, যি দুগৰাকী প্ৰাক্তন বিধায়কে কমলপুৰ সমষ্টিত ইমান দিন টেঙা আমহে বিক্ৰী কৰি আছিল। ৰাইজে টেঙা আম খাইছে, ৰাইজে বুজিছে, আৰু সেইবাবে সদায় ৰাইজৰ লগত থকা অংকুৰ দাসে এজন সাধাৰণ মানুহ, বাহিৰত আছিলে অত্যন্ত সাধাৰণ মানুহ এজনে আজি মনৰ সাহস লৈ কমলপুৰ সমষ্টিৰ হৈ আজি মনোনয়ন পত্ৰ নিৰ্দলীয়ভাৱে দাখিল কৰিলে। আজি এই দাখিলৰ লগে লগে এক নৱ অধ্যায়ৰ সূচনা হ'ল। কমলপুৰ সমষ্টিৰ নতুন এক উন্নয়নৰ যাত্ৰা আজিৰ পৰাই আৰম্ভ হোৱা বুলি আপোনালোকে ভাবিব পাৰে। মোৰতো মনে কয় এওঁলোক বহুত দূৰত থাকিব। ৰাইজে প্ৰত্যাখ্যান কৰা মানুহ ক'ৰ পৰা ভোট আহিব? 20-30 হাজাৰ ভোট পাই তেওঁলোক সন্তুষ্ট থাকিব। আৰু কমলপুৰ সমষ্টিত প্ৰায় 80,000 ভোট লৈ মই আগবাঢ়ি যাম। এয়া মোৰ মনৰ কথা নহয়, ৰাইজৰ মনৰ কথা। ৰাইজে দেখিছে কিমান সততাৰে, কিমান নিষ্ঠাৰে প্ৰায় 25 বছৰ ধৰি সম্পূৰ্ণ কমলপুৰ সমষ্টিৰ ৰাইজৰ উন্নতিৰ হকে লাগি থকা মানুহ আমি। 3 মাহৰ ভিতৰত কমলপুৰ সমষ্টি ড্ৰাগছ মুক্ত হ'ব। এয়া কথা দিছোঁ, এয়া কথা নহয়, এক কামেৰে প্ৰতিফলিত হ'ব। আমাৰ অঞ্চলৰ এই নৱপ্ৰজন্ম ড্ৰাগছৰ ক্ষেত্ৰত যিমান ভয়াৱহভাৱে আগবাঢ়ি গৈছে, আমি যদি আগবাঢ়ি নাহোঁ সমাজ শেষ হ'ব। কাৰণ সত্যব্ৰত কলিতাও MLA হৈছে, দিগন্ত কলিতাও MLA হৈছে, কিন্তু কোনো এখন সভাত আমি কোৱা শুনা নাই ইয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব বুলি। আপোনালোকে মোৰ মনত কষ্ট অনুভৱ হয় এই ক্ষেত্ৰত, যেতিয়া এগৰাকী ষ্টাৰ পোৱা ল'ৰাই কাঠৰ দোকানত কাঠ ফালিব লগা হয় 5খন লিটাৰ পোৱা ল'ৰাটোৱে, আৰু যেতিয়া তাক মই সুধোঁ বাবা তুমি কিয় কাঠ ফালি আছা, ল'ৰাটোৱে মোক কয় দাদা যদি মই কাঠ নাফালোঁ পেৰালাইচিছ হোৱা মোৰ দেউতা বিচনাত আছে, মোৰ মা আৰু ভনী লঘোণে আছে। কিন্তু সেই মুহূৰ্তত মোৰ লগে লগে মনত পৰে দিগন্ত কলিতা ডাঙৰীয়াৰ পুত্ৰই দেখোন লণ্ডনৰ পৰা M.Tech কৰি আহে। কিয় তেওঁ বাৰু আমাৰ সমাজৰ প্ৰত্যেকটো স্তৰৰ মানুহক নিজৰ সন্তান বুলি ভাবিব নোৱাৰে? এবাৰ তেওঁলোকক প্ৰশ্ন কৰিবলৈ মন যায়। মই এইকেইদিন সমষ্টিৰ অত্যন্ত ভিতৰুৱা অঞ্চলত ঘূৰি আছোঁ। মই দেখিছোঁ প্ৰায় 80% ৰাস্তাৰ অৱস্থা নাই। দিগন্ত দাই যে কয় মই ৰাস্তা বনাইছোঁ, মই বিচাৰিছোঁ শ্বেতপত্ৰ প্ৰকাশ কৰক, কিমান কিলোমিটাৰ প্ৰকাশ কৰি তেওঁ বনাব পাৰিছে এবাৰ ৰাইজে জানিব খোজে। আমাৰ UDF-ৰ MLA মুজিবুৰ ৰহমান দলগাঁৱৰ, আমাৰ সৰভোগৰ MLA মনোৰঞ্জন তালুকদাৰৰ দৰে তেওঁ সেই আঁচনিক লৈ ব্যস্ত আছে। আমি বিচাৰোঁ কমলপুৰ সমষ্টিক লৈ এক নৱ প্ৰকল্পৰ নৱ পৰিকল্পনাৰ প্ৰয়োজন আছে। আমিতো কৈয়ে দিছোঁ সমাগত নিৰ্বাচনত যদি আমি আগবাঢ়ি যাব পাৰোঁ, প্ৰথম 3 মাহৰ ভিতৰত 6গৰাকী ল'ৰা ছোৱালীক মই বাহিৰলৈ লৈ যাম নীট আৰু JEE কোচিঙৰ বাবে, যাৰ ঘৰৰ অৱস্থা সাংঘাতিক বেয়া। আৰু তেওঁলোকে তাৰ পৰা মোক হোৱাটছআপ যোগে কি পঢ়াইছে, কি শুনাইছে, গোটেইখিনি কথা মোক দিব। আৰু মই পূব কামৰূপ কলেজত 100গৰাকী ল'ৰা ছোৱালীক বিনা পইচাৰে তেওঁলোকৰ ঘৰৰ যিটো অৱস্থা, সেই অৱস্থা অনুধাৱন কৰি প্ৰশিক্ষণ দিম। UPSC, APSC, RRB, BSRB পৰীক্ষাৰ ক্ষেত্ৰতো আমি এক অভিনৱ আঁচনিৰ কথা ভাবিছোঁ, যি আঁচনিৰ জৰিয়তে আমি সৰ্বসাধাৰণ ৰাইজে অত্যন্ত সুখ অনুভৱ কৰিব। মোৰ অত্যন্ত দুখ লগা কথা হ'ল কমলপুৰ সমষ্টিৰ যিমানবোৰ কোম্পানী আছে গোটেইবোৰ লেবাৰক 12 ঘণ্টা খটুৱাই। এয়া জানো এটা নীতিভিত্তিক কথা? মই যদি MLA হ'ব পাৰোঁ, সেই 12 ঘণ্টাৰ ঠাইত 8 ঘণ্টা ডিউটিত আমাৰ ল'ৰা ছোৱালীয়ে কাম কৰিব লাগিব। আৰু ওচৰত যিমানবোৰ কোম্পানী মই দেখিছোঁ নতুনকৈ অহা গেছ কোম্পানী, তাত আমাৰ কোনো অসমীয়া ল'ৰা সোমাব পৰা
পৰা নাই। মই তেওঁলোকক প্ৰশ্ন কৰিম যে কিয় থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত আমাৰ অঞ্চলৰ যুৱকে সুবিধা নাপায়। আমি কোৱা নাই ইঞ্জিনিয়াৰ আমাৰ পৰা ল'ব লাগিব বা মেনেজাৰ আমাৰ পৰা ল'ব লাগিব, আৰু যদি আমাৰ সেইখিনি ডিগ্ৰী আছে তেনেহ'লে আমাৰ ল'ৰাই কিয় বঞ্চিত হয়? এবাৰ দিগন্তকলতে প্ৰশ্ন কৰিব নোৱাৰে সেইবোৰ কোম্পানীৰ ওচৰত গৈ যে মোৰ ল'ৰা ছোৱালীকো তাত সোমাব দিব লাগিব বুলি। মনত ব্যথা আছে, বহুত কথা আছে। কমলপুৰ সমষ্টিক লৈ এক পৰিকল্পনা আছে। এই পৰিকল্পনা খাকাৰ ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে আপোনালোকে মোক সহায় কৰক। যি সহায় এদিন আপোনালোকৰ বাবে আশীৰ্বাদ হ'ব, যি সহায়ৰ বাবে কমলপুৰ সমষ্টিৰ দৰিদ্ৰ জনসাধাৰণৰ অৱস্থা অকণমান হ'লেও আগবাঢ়িব। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আজি এই শুভ মুহূৰ্তত আপোনালোকৰ সন্মুখত ক'ব মই সাহস কৰিছোঁ, কমলপুৰ সমষ্টিৰ উন্নয়নৰ দিশ মই আগুৱাই লৈ যাম। মই আমৰণ বিধায়ক হ'ব খোজোঁ। এবাৰ বিধায়ক হৈ পলায়ন কৰা মানুহ মই নহয়। আৰু এই মুহূৰ্ততে ক'ব খোজোঁ, সমাগত নিৰ্বাচনত যদি মই জিকি যাওঁ, জিকি যোৱাৰ প্ৰশ্নৰে জিকিমেই। আৰু তেনে অৱস্থাত মই কোনোদিনেই গুৱাহাটীৰ MLA হোষ্টেলত থাকিবলৈ যোৱা মানুহ নহয়। মাত্ৰ বিধানসভা বহা কেইদিন গুৱাহাটীৰ MLA হোষ্টেলত থাকিম, বাকী কেইদিন মোৰ চাৰিআলি ঘৰটোতে মই থাকিম, যাতে আমাৰ সাধাৰণ মানুহে মোক সদায় লগ পাই তেওঁলোকে যেন মনৰ পৰা ভাবে এইগৰাকী ব্যক্তি আমাৰ বাবে যোগ্য ব্যক্তি, যিগৰাকী ব্যক্তিয়ে ইমান দিন ৰাইজৰ হৈ কষ্ট কৰি আছে। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাৰ্থ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।